Hello everyone, welcome to Exam Lab. আশা কৰোঁ সকলোৰে ভালেই। আমি DHSৰ 2019ৰ পেপাৰখন ডিছকাছ কৰি আছিলোঁ। আজি আমি কুৱেশ্যন নম্বৰ 51ৰ পৰা ডিছকাছ কৰিম। ইয়াৰ আগতেও ভালেকেইখন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন মই ডিছকাছ কৰি থৈছোঁ। চ' আপোনালোকে মোৰ চেনেলৰ প্লে'লিষ্টত গৈ চেক কৰিব পাৰিব। ইয়াৰ কাৰণে এটা ডেডিকেটেড প্লে'লিষ্ট বনাই থোৱা আছে অলৰেডি। চ' আপোনালোকে এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি ল'বলৈ নাপাহৰিব খালি। আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ কুৱেশ্যন নম্বৰ 51ৰ পৰা। Which of the following is synonym of blend? Synonym of blend সুধিছে। synonym মানে ফাৰ্ষ্টে কি আমি জানিব লাগিব? synonym মানে কি হৈছে সমাৰ্থক শব্দ বা কি সিমিলাৰ মিনিঙৰ শব্দ আৰু ব্লেণ্ডটোৰ আমি সিমিলাৰ মিনিঙৰ ৱৰ্ড বিচাৰিব লাগে। ব্ৰেক, মিক্স, কাট, ডেমলিছ। চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব? মিক্স। অপশ্যন নম্বৰ বি ইজ কাৰেক্ট। ব্লেণ্ড কৰা মানে কি? কিবা দুটা বস্তু মিক্স কৰাটোক আমি কি কওঁ? ব্লেণ্ড। নেক্সট কুৱেশ্যন নম্বৰ 52. Which of the following is antonym of shallow? নেক্সট কি হৈছে? এণ্টিনম। এণ্টিনম মানে কি হয়? অপজিট মিনিঙৰ হয়। অপজিট মিনিঙৰ ৱৰ্ড বিচাৰিব লাগে আৰু কিহৰ? শ্বেল'। শ্বেল' মানে কি? বহুত ওপৰে ওপৰে। তেতিয়াহ'লে তাৰ বিপৰীত শব্দটো কি হ'ব? ডিগ, ক্ৰিয়েট, ডিপ, বেছ। কাৰেক্ট আনচাৰ কি হ'ব? ডিপ, গভীৰ। অপশ্যন নম্বৰ চি ইজ কাৰেক্ট। নেক্সট কুৱেশ্যন নম্বৰ 53. What is the group of sailors called? গ্ৰুপ অফ চেইলৰক একেলগে কি বুলি কয়? বহুতখিনি চেইলৰ যদি একেলগে যায় তেওঁলোকক কি বুলি কোৱা হয়? বেণ্ড, প্লাটুন, পেক, ক্ৰিউ। চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব? আপোনালোকে কোনোবাই ক'ব পাৰিবনে বাৰু? ইয়াৰ আনচাৰ হ'ব ক্ৰিউ। অপশ্যন নম্বৰ ডি ইজ কাৰেক্ট। বেণ্ড কি হয়? মিউজিচিয়ানসকল যদি একেলগে থাকে তাক আমি কি বুলি কওঁ? মিউজিচিয়ানৰ বেণ্ড। মানে গোটেই ইনষ্ট্ৰুমেণ্টে যিমানখিনি মানুহ একেলগে থাকে তাক আমি কি বুলি কওঁ? বেণ্ড। চ' মিউজিচিয়ানৰ ক্ষেত্ৰত ইউজ হয় বেণ্ড। নেক্সট মিলিটাৰী যোনটো হয়, মিলিটাৰী পাৰ্চনেল যোনখিনি হয় তেওঁলোকক একেলগে কি বুলি কোৱা হয়? প্লাটুন। আৰু পেক কিহৰ লগত ইউজ হয়? এনিমেলছৰ লগত, গ্ৰুপ অফ এনিমেলছ, যেনেকৈ পেক অফ ডগছ এক্সেট্ৰা। নেক্সট কুৱেশ্যন নম্বৰ 54. ফিল ইন দ্য ব্লেংকছ উইথ এপ্ৰপ্ৰিয়েট ৱৰ্ড গিভেন বিল'। এপ্ৰপ্ৰিয়েট ৱৰ্ডটো ভৰাবলৈ কৈছে। প্লিজ গিভ মি ডেছ অফ দ্য কেক। প্লিজ গিভ মি ডেছ অফ দ্য কেক মানে কৈছে যে মোক কেক দিবলৈ কৈছে। কি দিবলৈ কৈছে সুধিছে? হাফ, এ এন দ্য। চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব? হাফ অফ দ্য কেক। অপশ্যন নম্বৰ এ ইজ কাৰেক্ট। কাৰণ অফ আছে, অফৰ আগত এও নবহে, এনো নবহে আৰু ডাও নবহে। নেক্সট কুৱেশ্যন নম্বৰ 55. হোৱাট ইজ দ্য য়ং কেট কল? য়ং কেটক আমি কি বুলি কওঁ সুধিছে? কিড, কাব, পনি, কিটেন। চ' কেটৰ সৰু পোৱালিটোক কি বুলি কওঁ আমি? কিটেন। অপশ্যন নম্বৰ ডি ইজ কাৰেক্ট। চ' কিড কি কয়? মানুহৰ সৰু ল'ৰা ছোৱালীবিলাকক আমি কি বুলি কওঁ? কিড। আৰু কাব কিহৰ কৰা হয়? কাব কিহৰ কোৱা হয়? মেমেলছবিলাকৰ, যেনেকৈ লায়ন, বিয়েৰ, ওল্ফ এইবিলাকক আমি সৰু পোৱালিবিলাকক কি বুলি কওঁ? কাব। আৰু পনি কিহৰ হয়? স্মল হৰ্চক আমি কি বুলি কওঁ? পনি। স্মল হৰ্চক আমি কওঁ পনি। আৰু কাব কিহৰ ক্ষেত্ৰত ইউজ হয়? লায়ন, ওল্ফ এক্সেট্ৰা। নেক্সট কুৱেশ্যন নম্বৰ 56. ফিল ইন দ্য ব্লেংকছ উইথ এপ্ৰপ্ৰিয়েট ভাৰ্ব। এপ্ৰপ্ৰিয়েট ভাৰ্বটো বহাবলৈ কৈছে। হি ডিড নট ডেছ টু স্কুল। গ' ৱেন, গ'জ, গন। চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব? গ' টু স্কুল। অপশ্যন নম্বৰ এ ইজ কাৰেক্ট। নেক্সট কুৱেশ্যন নম্বৰ 57. হোৱাট ইজ দ্য ফিমেল হৰ্চ কল? মানে হৰ্চৰ স্ত্ৰী ভাৰ্জনটোক কি বুলি কোৱা হয় সুধিছে? ফিমেল হৰ্চক কল্ড ফিলি, হিণ্ড, মেৰী, বিটছ। চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব? অপশ্যন নম্বৰ চি। নেক্সট কুৱেশ্যন নম্বৰ 58. হোৱাট ইজ দ্য হাউচ অফ দ্য বিজ কল? মৌ মাখিবোৰ য'ত থাকে বিজবিলাক তাক কি বুলি কোৱা হয় সুধিছে? এভিয়াৰী, এপিয়াৰী, বাৰ' এণ্ড ডেন। চ' ইয়াৰ কাৰেক্ট আনচাৰ হ'ব এপিয়াৰী। অপশ্যন নম্বৰ বি ইজ কাৰেক্ট। কুৱেশ্যন নম্বৰ 59. হোৱাট ইজ দ্য ষ্টাডি অফ প্লেণ্টছ কল? প্লেণ্টছবিলাকৰ ষ্টাডি কৰাটো কি বুলি কয় সুধিছে? বায়'লজি, বটেনী, মাইক'লজি এণ্ড অন্থ'লজি। চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব? বটেনী। অপশ্যন নম্বৰ বি ইজ কাৰেক্ট। মানে প্লেণ্টৰ বিষয়ে যিটো ষ্টাডি কৰা হয় তাক বটেনী বুলি কয়। আৰু বটেনী আৰু জুলজি দুইটা মিলি কি হয়? বায়'লজি হয়। নেক্সট মাইক'লজি মানে কি হয়? ষ্টাডি অফ ফাংগাই। ষ্টাডি অফ ফাংগাইটোক আমি কওঁ মাইক'লজি। নেক্সট কুৱেশ্যন নম্বৰ 60. হোৱাট ইজ দ্য গ্ৰুপ অফ বিজ কল? গ্ৰুপ অফ বিজক আমি কি বুলি কওঁ সুধিছে? পেক, স্বাৰ্ম, আৰ্মি, ফ্লক। চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব? স্বাৰ্ম। স্বাৰ্ম অফ বিজ বুলি কোৱা হয়। অপশ্যন নম্বৰ বি ইজ কাৰেক্ট। বিজ মানে মৌমাখি। নেক্সট কুৱেশ্যন নম্বৰ 61. হোৱাট ইজ দ্য প্লুৰেল ফৰ্ম অফ অক্স? অক্সৰ প্লুৰেল ফৰ্মটো কি হয় সুধিছে? মানে বহুবচন। অক্সেছ, অক্সেন, কেটেল, অক্সেন্স। চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব? অক্সেন, OXEN। অপশ্যন নম্বৰ চি ইজ কাৰেক্ট। নেক্সট কুৱেশ্যন নম্বৰ 62.
হুইচ অফ দ্য ফলোইং ইজ এ প্ৰপাৰ নাউন প্ৰপাৰ নাউন কি হয় সুধিছে ইয়াৰ ভিতৰত কোনটো হ'ব সুধিছে প্ৰপাৰ নাউন মানে কি আপোনালোকে জানিব লাগিব ফাৰ্ষ্টে প্ৰপাৰ নাউন মানে কি একদম যদি নাম বুজোৱা কিবা এটা শব্দ হয় তাক আমি কি বুলি কওঁ প্ৰপাৰ নাউন ইয়াত অপশ্যনত আছে বাটলাৰ মাউণ্টেইন বাটাৰফ্লাই এণ্ড গংগেজ চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব গংগেজ গংগেজ মানে কি গংগাখনক কোৱা হয় নেক্সট কুৱেশ্যন নম্বৰ 63 হোৱাট ইজ দ্য ছুপাৰলেটিভ অফ গুড গুডৰ ছুপাৰলেটিভ ফৰ্মটো কি হ'ব সুধিছে বেষ্ট ৱৰ্ষ্ট গুডেষ্ট এণ্ড বেটাৰ চ' গুডৰ ছুপাৰলেটিভ ফৰ্মটো কি হৈছে বেষ্ট অপশ্যন নম্বৰ বি ইজ কাৰেক্ট এ ইজ কাৰেক্ট নেক্সট কুৱেশ্যন নম্বৰ 64 fill in the blanks to complete the following proverb ইয়াত fill in the blanks কৰিবলৈ কৈছে an apple a day keeps dash away যদি প্ৰত্যেক দিনে এটাকৈ এপল খোৱা হয় কাক এৱে কৰা হয় বুলি সুধিছে ইলনেছ ডক্টৰ হাংগাৰ ৱৰি অপশ্যন নম্বৰ বি ইজ কাৰেক্ট ডেট ইজ ডক্টৰ যদি প্ৰত্যেক দিনে এটাকৈ আপেল খোৱা হয় ডক্টৰৰ পৰা দূৰত থাকিব লাগে বুলি কোৱা হৈছে নেক্সট কুৱেশ্যন নম্বৰ 65 এ পাৰ্চন হু কাট চেয়াৰ যোনে চুলি কাটা তাক কি বুলি কোৱা হয় সুধিছে কাৰ্পেণ্টাৰ টেনাৰ বাৰ্বাৰ এণ্ড বাটলাৰ চ' এই কাৰেক্ট আনচাৰ কি হ'ব বাৰ্বাৰ অপশ্যন নম্বৰ চি ইজ কাৰেক্ট আমি লগে লগে বাকীখিনিও জানি থ'ব লাগিব আৰু আপোনালোকে যেতিয়াই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন বা যিকোনো কুৱেশ্যন কৰে তাৰ লগত কাৰেক্ট আনচাৰটো চাবই তাৰ লগত যোনখিনি অপশ্যন থাকে সেইখিনিও আপোনালোকে ভালদৰে আনচাৰখিনি জানি গৈ থাকিব তেতিয়া আপোনালোকৰ প্ৰিপেৰেশ্যনটো আৰু বেছি ভাল হ'ব যেনেকৈ মই এতিয়া বাকীখিনি অপশ্যনৰ আনচাৰখিনি কৈ গৈছোঁ চ' আপোনালোকে এইখিনি ভালদৰে নোট কৰি যাব আৰু চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰিবলৈ খালি নাপাহৰিব চ' এই কাৰ্পেণ্টাৰ কাক কয় যোনে উডেন বস্তুবিলাক ৰিপেয়াৰ বা মেক কৰে তেওঁক আমি কি বুলি কওঁ কাৰ্পেণ্টাৰ উডেন বস্তু যোনে মেক কৰে বা ৰিপেয়াৰ কৰে ঠিক তেনেদৰে টেনাৰ মানে কি যোনে এনিমেলছবিলাকৰ ছালবিলাক টেন কৰে মানে কি লেডাৰ চেডাৰ ইউজ কৰিবৰ কাৰণে যোনখিনি টেন কৰে তেওঁক আমি কি বুলি কওঁ টেনাৰ আৰু বাটলাৰ মানে কি হয় চিফ মেল ছাৰ্ভেণ্ট অফ এ হাউচ মানে যোনজন চিফ মেল ছাৰ্ভেণ্ট হয় কাম কৰা তেওঁক আমি কি বুলি কওঁ বাটলাৰ Next question number 66. Which of the following denotes the sound made by a dog? So dog e kuntu sound kore hurise neigh prowl bark moo so ya correct answer ki hobo bark option number C is correct neigh kune kore horse e kore aru moo kune kore cow etia prowl tu kune kore nu apnalokor karone homework thake etu comment section ot mok janabo Next question number 67. What is the male bee call? Male bee কি বুলি কোৱা হয় সুধিছে ড্ৰেক ড্ৰোন বীৰ বি চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব ড্ৰোন অপশ্যন নম্বৰ বি ইজ কাৰেক্ট নেক্সট কুৱেশ্যন নম্বৰ 68 হোৱাট ইজ দ্য কালেক্টিভ নাউন অফ শ্বিপ কালেক্টিভ নাউন শ্বিপৰ কি হয় সুধিছে হাৰ্ড আৰ্মি ফ্লিট আৰু কি আছে ইয়াত স্ৱাৰ্ম চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব হাৰ্ড অপশ্যন নম্বৰ এ ইজ কাৰেক্ট নেক্সট দিছে 69ত হোৱাট ইজ দ্য পাষ্ট টেন্স অফ ৰিপ্লাই ৰিপ্লাইডনো পাষ্ট টেন্সটো কি হ'ব সুধিছে ৰিপ্লাইজ ৰিপ্লাইড ৰিপ্লাইড চ' এই কাৰেক্ট আনচাৰ কি হ'ব ৰিপ্লাইড REPLIED অপশ্যন নম্বৰ ডি ইজ কাৰেক্ট মনত ৰাখিব যেতিয়াই কোনোবা এটা ৱৰ্ডৰ ৱাই লাষ্টত ৱাইৰে এণ্ড হয় তেতিয়া কি আহে তাৰ জেগাত IED আহে নেক্সট কুৱেশ্যন নম্বৰ 70 দিছে এ পাৰ্চন হু ট্ৰিটছ ব'ন ডিজিজ ইজ কল যোনে হাড়ৰ ডক্টৰ হয় হাড়ৰ ডক্টৰক কি বুলি কোৱা হয় সুধিছে এ চাৰ্জন এন অৰ্থপেডিচিয়ান এ পেডিট্ৰিচিয়ান চাইকেট্ৰিষ্ট চ' এই কাৰেক্ট আনচাৰ কি হ'ব অৰ্থপেডিচিয়ান অপশ্যন নম্বৰ বি ইজ কাৰেক্ট আৰু চাৰ্জন কক কয় যোনে চাৰ্জাৰী কৰে তেওঁক আমি কি বুলি কওঁ চাৰ্জন নেক্সট কুৱেশ্যন নম্বৰ 71 এ লেডি হু চেলছ মিল্ক যদি মাইকী মানুহ কোনোবা এগৰাকীয়ে যোনে গাখীৰ বিকে তেওঁক কি বুলি কোৱা হয় সুধিছে মিল্কমেন মিল্কাৰ মিল্কী মিল্কমেড চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব মিল্কমেড অপশ্যন নম্বৰ ডি ইজ কাৰেক্ট Next question number 72. Fill in the blanks with the appropriate pronoun. First, appropriate pronoun to bhabale koise a child cannot learn on dash own. Her, his, himself, its. Ki hobo its own. Ejon hikue nije hikibo noare. Next question number 73. Choose the word with the correct spelling. Correct spelling kontu hot hudise yat. Actually yat dia ase miscellaneous. So ya correct spelling ki ho actually miscellaneous or MISCELLANEOUS. So, ইয়াৰ লগত যোনটো মিলিছে অপশ্যন নম্বৰ চি ইজ কাৰেক্ট আজিৰ এই ভিডিঅ'টোত আমি কুৱেশ্যন নম্বৰ 75 লৈকে ডিছকাছ কৰিম ইয়াৰ পিছৰ পাৰ্টটোত কুৱেশ্যন নম্বৰ 76ৰ পৰা ডিছকাছ কৰিম আৰু সেই পাৰ্টটোতে ইম্পৰ্টেণ্ট মেথছখিনি আহিব আপোনালোকৰ মেথছৰ পাৰ্টটো চ' আপোনালোকে যাতে অতি সোনকালে পায় তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি যাবলৈ খালি নাপাহৰিব নেক্সট কুৱেশ্যন নম্বৰ 74 হোৱাট ইজ দ্য হোম অফ এ ৰেবিট কল ৰেবিটবিলাক য'ত থাকে তাক আমি কি বুলি কওঁ সুধিছে কেভ ষ্টাই হাইভ বাৰো চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব অপশ্যন নম্বৰ ডি বাকীখিনিও আমি জানি থ'ব লাগিব কেভ কি হয় আণ্ডাৰগ্ৰাউণ্ড চেম্বাৰ হয় কেভ মানে কি হয় আণ্ডাৰগ্ৰাউণ্ড চেম্বাৰ যেনেকৈ লায়ন ক'ত থাকে কেভত থাকে ষ্টে কি হৈছে একচুৱেলি পিগছ য'ত থাকে তাক আমি কি বুলি কওঁ ষ্টে
আৰু হাইভ কি হয় বীজবিলাক য'ত থাকে আমি তাক কি বুলি কওঁ হাইভ বুলি কওঁ আৰু এটা আমি এইখন পেপাৰতে পাইছিলোঁ কি হয় এপিয়াৰী নেক্সট কুৱেশ্যন নম্বৰ 75 হোৱাট ইজ দ্য অপজিট অফ বেচেলৰ বেচেলৰ অপজিট কি হ'ব সুধিছে মেডাম লেডি মাডাম স্পিনষ্টাৰ চ' এই কাৰেক্ট আনচাৰ কি হ'ব স্পিনষ্টাৰ অপশ্যন নম্বৰ ডি ইজ কাৰেক্ট চ' আশা কৰোঁ আপোনালোকৰ কাৰণে ভিডিঅ'টো হেল্পফুল হৈছে নেক্সট ভিডিঅ'ত পুনৰ লগ পাম থেংক ইউ ফৰ ৱাচিং